শ্ৰদ্ধাৰ ৰাইজ অহা 15 তাৰিখে মই লণ্ডনলৈ যাম এদিনৰ বাবে কিহৰ কাৰণে যাম কেইটামান দিন আগতে আপোনালোকৰ মনত আছে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ এতিয়া লণ্ডনৰ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত এখন চুক্তিত স্বাক্ষৰ হ'ব প্ৰথমবাৰৰ বাবে সেই বৃন্দাবনী বস্ত্ৰখন 6 মাহৰ বাবে আমি অসমলৈ আনিব পাৰিম যি আমাৰ ঐতিহ্যৰ চানেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে বৈ থৈ যোৱা সেই বৃন্দাবনী বস্ত্ৰখন আমাৰ বহু প্ৰজন্মই জীৱনকালত চাব নোৱাৰিলে মোৰ বহু দিনৰ পৰা আশা আছিল যে বৃন্দাবনী বস্ত্ৰখন অসমলৈ এদিনৰ কাৰণে হলেও আনিব লাগিব আজি সেই প্ৰচেষ্টাত লাহে লাহে আমি সফল হ'ব ধৰিছো লণ্ডনলৈ গৈ মই লণ্ডনৰ মিউজিয়ামৰ লগত আলোচনা কৰিম কাপোৰখন অসমত ৰাখিবৰ বাবে কেনে ধৰণৰ আমি মিউজিয়াম বনাব লাগিব কেতিয়া কাপোৰখন বা বস্ত্ৰখন বৃন্দাবনী বস্ত্ৰখন যি আমাৰ বাবে আধ্যাত্মিক সাধনাৰ প্ৰতীক তাক আমি কেনেকৈ অসমলৈ আনিব পাৰিম কেনেকৈ ৰাখিব লাগিব সেই গোটেই বিষয়বোৰ আলোচনা কৰিম 16-17 তাৰিখে মই লণ্ডনত থাকিম এই গোটেই কথাবোৰ আলোচনা কৰিম আৰু 18 তাৰিখে ৰাতিপুৱাই অসমলৈ উভতি আহিম বৃন্দাবনী বস্ত্ৰ অসমৰ ঐতিহ্যৰ সফুৰাৰ এক অন্যতম অংশ আপোনালোকৰ মনত থাকিব আমাৰ চৰকাৰৰ দিনত প্ৰতিগৰাকী অসমৰ প্ৰবাদ প্ৰতিম পুৰুষক আমি বিশ্ব মঞ্চলৈ লৈ যোৱাৰ চেষ্টা কৰিছো আমাৰ সম্পদসমূহক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰচেষ্টা কৰিছো লাচিত বৰফুকন লোকপ্ৰিয় গোপীনাথ বৰদলৈ কনকলতা বৰুৱা চৰাইদেউৰ মৈদাম অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু এতিয়া বৃন্দাবনী বস্ত্ৰ অসমৰ ঐতিহ্যৰ উত্থানৰ আমি এক অভূতপূৰ্ব প্ৰচেষ্টাত নিজকে জড়িত কৰাইছো ঐতিহ্যৰ কথা মনলৈ আহিলে অসম আন্দোলনো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় অহা 10 ডিচেম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে আনুষ্ঠানিকভাৱে নিৰ্মাণ কৰা সুবিশাল শ্বহীদ স্মাৰক আমি গুৱাহাটীত উদ্বোধন কৰিম আৰু এই শ্বহীদ স্মাৰকৰ উদ্বোধনৰ দিনাখনে 9 ডিচেম্বৰত আমি অসমবাসী ৰাইজক আহ্বান জনাম ঘৰত একোটাকৈ চাকি জ্বলাই শ্বহীদ পৰিয়ালসকলক নমন কৰা আৰু 10 তাৰিখে সমগ্ৰ ৰাজ্যতে আমি গুৱাহাটীত আমাৰ স্মাৰক উদ্বোধন কৰিম আৰু সমগ্ৰ ৰাজ্যতে শ্বহীদ প্ৰণামো তোমাক এই গীতেৰে অমৰ শ্বহীদসকললৈ আমি শ্ৰদ্ধা নিবেদন কৰিম